हेलो गाइस আজি মই কোনো ধৰণৰ ব্লগ বা তেনেকুৱা একো মই ধৰণৰ ভিডিও বনোৱা নাই আজি মই আমাৰ ঘৰৰ মানে যেহেতু আপোনালোকক মই সকলোখিনি কথা শেয়াৰ কৰো মোৰ ঘৰত কি হয় কি নহয় সুখ দুখ সকলোখিনি শেয়াৰ কৰো হেতু কাৰণে ভাবিছো মই এই দুখৰ সময়খিনি মই আপোনালোকৰ লগত শেয়াৰ কৰো বুলি আজিৰ পৰা আৰু স্নুপি আমাৰ মাজত নাই যেহেতু আমাৰ স্নুপি আছিলে মানে 2017 চনত তাক আনিছিলো আজি মানে এটা পথ দুৰ্ঘটনাত তাৰ মৃত্যু হৈ গল তাক মানে আমাৰ পোৱালিটোৱে ৰাস্তালৈ লৈ গৈছিলে ফুৰাবলে আমি গমে নাপালো যেহেতু মই নাছিলো মই দোকানলৈ গৈছিলো আৰু ঘৰত মা ভন্টি আছিলে আলহী আহিছিলে আমাৰ হেকাৰণে মানে আলহীক ভাত দি আছিলে হেতু তলগতে মানে হি কেতিয়ানো তাক লৈ গল স্নুপিক আৰু আমাৰ স্নুপি মানে তেনেকে ৰাস্তাত মানে তেনেকে ইমান গাড়ী মটৰ হেৰিত মানে হি নাজানে খুজ কাহিবলে যেহেতু ভিতৰত থকা হয় ন তাই ভিতৰত থাকে বহুত মৰমত ৰাখো আমি তাইক ৰাখিছিলো তাৰ পিছতে আৰু তাৰ পৰা হেনু আমাৰ কলাক্ষেত্ৰ সাইডৰ পৰা এখন গাড়ী আহি আছিল সাচি গাড়ী হে গাড়ীয়ে খুন্দিয়াই দিলে আমি দেখাব নাই বাৰু কিন্তু মানুহ বিলাকে কৈছে আৰু কিছুমানে কৈছে বহুত স্পিডত আহি আছিল কিছুমানে কৈছে তেনেকে আহি খুন্দিয়ালে এতিয়া মানে আমি পাছত গম পাইছো আৰু বহুত দুখ লাগিছে আজি কথাবিলাক মানে মই কবই পৰা নাই আপোনালোকক হেকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো যি সকলে গাড়ী মটৰ চলাই যাতে আপোনালোকে অকমান স্পিডটো কমাই চলাই যাতে তিনিআলি চাৰিআলিবোৰত ব্ৰেক ৰখাব পাৰে আপোনালোকৰ মুখৰ আগত যদি গৰু ছাগলী উলাই যায় কুকুৰ তেনেকে মানুহ উলাই যাব পাৰে ন এতিয়া আমাৰ স্নুপি কুকুৰ বুলিহে আমিতো তাক কুকুৰ বুলি কেতিয়াও আমি ভবা নাছিলো মানুহ বুলি ভাবিছিলো হেতু কাৰণে কৈছো আৰু এটা মানুহ হোৱালে কিমান আমাৰ আৰু কিমান ডাঙৰ ঘটনা হলতেন ন আমাৰো কিমান ডাঙৰকে ক্ষতি হৈ গলতেন এটা আমাৰ ক্ষতি হৈছে বাৰু আৰু আপোনালোকৰ বিপদ হলতেন হেতু কাৰণে কৈছো আৰু এফালে দেতাই গাত খানি আছে এফালে গোটে নিয়ম নীতিখিনি কৰিলো আৰু মানুহ বাচ্চা কেনেকে কৰে তেনেকে কৰিছো কৰিবলৈ চেষ্টা কৰিছো যে আমাৰ ঘৰৰ সদস্য নিচিনা বহুত মৰমৰ আছিলে কবাত গলেও আমি কিবা খাবলৈ তাৰ কাৰণে লৈ মানে বহুত দুখ লাগিছে গম পাইছেনে এতিয়া এনেকে হেতু গামোচাখন তাইৰে আছিলে গা চা ধোৱাৰ পাছত গামোচাৰ পৰা আমি মুৱাৰি দিও তাই কেনেকে মানুহক আমি কৰো তেনেকে কৰিছিলো এতিয়া মানে বহুত দুখ লাগিছে গম পাইছেনে সেইটো কাৰণে ওরে খুশি দে মাটি পেলাবি নি তো এমতি পেলা মানুহ নিচিনা আমাৰ স্নুপি ৰাস্তালৈকে কোনো দিনাখনে তেনেকে নাযায় মানে আৰু স্নুপি বলে যাবলৈ মন কৰা নাছিলে এটা দেখাই মানে কৈ দিছে আৰু জনে দেখিছে আমাৰ পোৱালিটোৱে বলে টানি লৈ গৈছে বলে ৰাস্তালে আৰু এটা পোৱালি খুদুতে কৈছে লৰা এটা আৰু ছোৱালীজনীয়ে বলে কুকুৰটো লৈ আন বুলি কৈছিলে ৰাস্তাত তেতিয়া হেকাৰণে লৈ গৈছিলে লৈ যাওঁতে এইটো ঘটনা হৈ গল আৰু মানুহে এক্সিডেন্ট কৰিম বুলি নকৰে বাৰু হৈ যায় এক্সিডেন্টটো কিন্তু আপোনালোকক কৈছো যি সকলে গাড়ী চলাই প্লিজ অকনমান স্লোকে চলাব আপোনালোকে স্লোকে চলোৱা হলে কি জানি আপোনালোকে ব্ৰেকটো ৰখাব পাৰিলেহেঁতেন তেতিয়া আমাৰ স্কুটি থাকি গ'লহেঁতেন এইখিনি তাৰ চাবোন চেম্পু তেনেকে পাৰফিউম খিনি আছিল যেহেতু তাই নাই আৰু কিনো কৰিম হেতু কাৰণে গোটেইখিনি তাইকে দি দিছো আৰু সঁচাকে এনেকে আকৌ জানি আকৌ এনেকে যদি আনি পেলাই দিব পাৰিম তেনেকুৱা মানে হাউটো নাইকিয়া হৈ গৈছে আৰু যেহেতু বহুত মৰমৰ আছিলে ন বেমাৰ আজাৰত মৰি যোৱা হলেও অকমান মনটো ভাল লাগিলেহেঁতেন খেলি এঘণ্টাৰ আগত খেলি থকাৰ পাছত যদি এনেকে ঘটনা হৈ যায় বহুত দুখ লাগে হেতু কাৰণে আকৌ যেন আমি আকৌ তেনেকে বেলেগ এজনী স্নুপি আনিম হেতু মানে আমি এতিয়ালৈকে ভবা নাই আৰু এইখিনি তাৰ বস্তুখিনি গোটেইখিনি দি দিছো আৰু স্নুপিত যতে থাকা একদম ভালে কুশলে যাতে থাকে সেইটোৱে আৰু কামনা কৰিছো ভন্টিয়ে মানে তাই মানে বেছি মানে পগলা হৈ গৈছে আৰু যেহেতু তাই আনিছিলে 45 দিন হৈছিলে তাইক আনোতে 2017 চনত আনিছিলে তাই যোৰহাটৰ পৰা আনিছিলে তাই মানে একদম মাক আৰু জীয়েক আৰু আমি তাক তেনেকে কওঁ তোৰ জীয়েৰক তেনেকে মানে জীয়েক বুলিকে তাইক হেৰি কৰো তাই আৰু আমাৰ মাকে হয় তেনেকে মানে মাক জীয়েকৰ টাইপৰ আছিলে মানে তাই মানে সেইকাৰণে বেছি তাই মানে হেৰি হৈ গৈছে আৰু কাৰণে বুজাইছো অকনমান তাই এনেকে কান্দি আছে আৰু আপোনালোকেও কমেন্টত তাইক বুজাব বুলি মই আশা কৰিলো এয়া আগৰ ভিডিও হয় স্নুপি যেতিয়া আমাৰ মাজত আছিলে তেতিয়া মানে কৰি থোৱা কিছুমান ভিডিও আৰু কিন্তু গোটেইখিনি দিয়া নাই এটা ভিডিওয়ে আপোনালোকক মই
চাবৰ কাৰণে দি দিছোঁ, যিহেতু আপোনালোকে চাগে জিন্দা হৈ থাকোঁতে আপোনালোকে দেখা নাপালেই। আমাৰ স্নুপি এনেকেই খেলি থাকে ভিতৰতে পোৱালি নিচিনাকৈ। তাৰ বেলেগ কুকুৰবিলাক দেখিলে মানে ভয় খাইছিলে। তাই মানে মানুহৰ লগতে ডাঙৰ হোৱা আৰু মানুহৰ লগতেই তাই এনেকেই মানে আমাৰ লগতে খেলি থাকিছিলে।